কংগ্রেস কমিটি জিন্দাবাদ 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 রঞ্জুমা বেগম জিন্দাবাদ জিন্দাবাদ রঞ্জুমা খাতুন জিন্দাবাদ 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 রঞ্জুমা খাতুন জিন্দাবাদ 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 কংগ্রেস আই জিন্দাবাদ 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 আজি আমাৰ নিৰ্বাচনৰ আমি এই আনন্দনগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ সকলো কংগ্ৰেছ দলৰ কৰ্মীক মাতি আমি নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিলোঁ। কেনেকৈ আমি আমাৰ এই নিৰ্বাচনখন পাৰ কৰিম আৰু নিৰ্বাচন আমাৰ দলীয় প্ৰতিনিধিক কেনেকৈ আমি জিকাম এই মৰ্মে আমি আলোচনা কৰিলোঁ আৰু আমাৰ কৰ্মীসকলৰ পৰা পৰামৰ্শ ল'লোঁ আৰু সেইমতে আমি নিৰ্বাচনী কাৰ্যসূচী চলাই যাম। মই মোৰ ৱাইফৰ হৈ ৰঞ্জুমা খাতুনৰ হৈ মই আনন্দনগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ত থকা কংগ্ৰেছ দলৰ পদবীধাৰী কৰ্মী আৰু ভোটাৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, এইবেলি যিহেতু আদানী ব্লকত 16টা জিপি আছে, এই 16টা জিপিৰ ভিতৰত প্ৰায় জিপিবিলাকত আমি কংগ্ৰেছ দলৰ কাউন্সিলৰসকলে জিকি আহিব বুলি এটা নিশ্চিত হৈছে। গতিকে আমাৰ আনন্দনগৰ বাঙালীপাৰা জিপিৰ সকলো ভোটাৰ ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ কংগ্ৰেছ দলৰ বডি গঠন হ'ব অহা দিনত আমি আমাৰ অঞ্চলৰ পৰা আমাৰ পঞ্চায়তৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰতিনিধিকে আমি পঠাই আমাৰ এই অঞ্চলৰ আৰু যাতে দপদপে উন্নয়ন হয় তাৰ কাৰণে মই ভোটাৰ ৰাইজক অনুৰোধ কৰিছোঁ যাতে আমাৰ প্ৰতিনিধিজনক বিপুল ভোটত জয়ী কৰি অহা দিনত উন্নয়নৰ ৰণডংকা বজাব পাৰোঁ। মই যোৱাকালি চালোঁ ভিডিঅ'টো, মানে ফেচবুকত চালোঁ। যিজন ব্যক্তি আছিল আমাৰ মোজাম্মেল খাৰ ৱাইফৰ এগেইনষ্টত যিজন ব্যক্তিয়ে কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰিছিল, সিজন ব্যক্তিয়ে এটা অভিযোগ কৰিলে যে আমাৰ ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি আবিদুৰ জুৱেল ডাঙৰীয়া আৰু আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই বোলে টকাৰ বিনিময়ত টিকেট বেচাইছে। সেইটো একদম মিথ্যা ভুৱা অপপ্ৰচাৰ চলাইছে। কাৰণ যিজন ব্যক্তিয়ে টিকেট বিচাৰিছিল সিজন ব্যক্তি তেখেত নিজে এজন আনকোৱালিফাইড আছিল আৰু তেখেতৰ ৱাইফজনো আনকোৱালিফাইড আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ ইমান ডাঙৰ এটা নেশ্যনেল পাৰ্টি, এই পাৰ্টিয়ে কি এজন আনকোৱালিফাইড ব্যক্তিক কি টিকেট দিব? আৰু তাৰপিছত তেখেতে কি কৰিলে, তেখেতৰ নিজৰ সৰু ভাইৰ ৱাইফ যিজন আছিল তেখেতৰ কাৰণে টিকেটটো বিচাৰিলে। কিন্তু তেখেতৰ সৰু ভাই যিজন আছিল তেখেতে আছিল ৰাইজৰ দলৰ এজন কৰ্মী, আৰু এই ৰাইজৰ দলৰ কৰ্মীক কি ভাৰতীয় জাতীয় কংগ্ৰেছে টিকেট দিব নেকি? আমাৰ কংগ্ৰেছৰ ইমান কৰ্মী, ইমান সক্ৰিয় কৰ্মী, ইমান কৰ্মী থকাৰ সত্ত্বেও কি ৰাইজৰ দলৰ প্ৰাৰ্থীক টিকেট দিব নেকি? আজি আমাৰ মোজাম্মেল খাঁ যিজন টিকেটে পাইছে, মই 21 বছৰ ধৰি, মোৰ 21 বছৰ বয়স হ'ল, কিন্তু মই সৰুৰে পৰা চাই আহিছোঁ তেখেতে ফাৰ্ষ্ট এবাৰ কাউন্সিলৰ হৈছিল কংগ্ৰেছ দলৰ পৰা, তাৰপিছত এবাৰ ইলেকশ্যন হ'লে কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোজাম্মেল খাঁক টিকেট নিদিলে। তেখেতে টিকেট বিচাৰিছিল কিন্তু তেখেতক টিকেট দিয়া নাছিল। কিন্তু তথাপিও মোজাম্মেল খাঁ কোনো দল এৰি দিয়া নাছিল, কোনো নিৰ্দলীয়ভাৱে ইলেকশ্যন খেলা নাছিল, কংগ্ৰেছৰ লগত জড়িত আছিল, কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰি চলাইছিল। তেখেত এনেকুৱা ব্যক্তিক যদি টিকেট নিদিয়ে তেতিয়াহ'লে কি ৰাইজৰ দলৰ ব্যক্তি এজনক টিকেট দিব? আমি এইখিনি কথাতে এটা স্পষ্ট হৈছোঁ। আৰু সেই ব্যক্তিজনে লাভ মাৰি আছে যে মোক টিকেট দিয়া নাই, আৰু তেখেতক কেনেকৈ টিকেট দিব? নিজকে হাঁহি ওলায়। এজন ব্যক্তি আনকোৱালিফাইড, যিজন ব্যক্তি নমিনেশ্যন দিব নোৱাৰিব, তেখেতে যদি নমিনেশ্যন দিয়ে তেখেতৰ নমিনেশ্যনখন কেঞ্চেল হৈ যাব। সেইজন ব্যক্তি আপোনালোকৰ প্ৰেছ মিট দি আমাৰ সন্মানীয় সাংসদ তেখেতক ভুলভাল অপপ্ৰচাৰ চলাইছে যে তেখেতে টকাৰ বিনিময়ত টিকেট বিতৰণ কৰি আছে। সেইটো আমাৰ বাঙালীপাৰা ৰাইজে গ্ৰহণযোগ্য। আমি ধিক্কাৰ জনাইছোঁ সেইজন ব্যক্তিক, যিজন ব্যক্তি এনেকুৱা কথা কৈছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক
LNB ৰোড, নলবাৰী, অসম।